হেল্ল' বন্ধু, ৱেলকাম টু মোৰ আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই এটা আজি নতুন ভিডিঅ'। সকলোৱে যিহেতু জানে আজি পবিত্ৰ শিৱৰাত্ৰিৰ দিন আৰু আমি আজি ফুৰিব আহিছোঁ দিল্লী ঘাট শিৱ মন্দিৰ। এনেই দিনত প্ৰায় মই ফুৰিব আহি থাকোঁ, কিন্তু আজিৰ দৃশ্য বেলেগ। সঁচাকৈ মই ভবাই নাছিলোঁ যে আজি ইমান ভিৰ হ'ব। সঁচাকৈ মই আজি বহুত আচৰিত হ'লোঁ ইমান ভিৰ দেখি। অন্য দিনত ইমান ভিৰ নাথাকে, খালী থাকে, কিন্তু সঁচাকৈ আজি বহুত ভাল লাগিল। আৰু মন্দিৰ সোমাই দৰ্শন কৰি প্ৰথমতে খিচিৰিকে খাব ল'লোঁ। খিচিৰিটো সঁচাকৈ বহুত সোৱাদ আছিলে। এক প্লেটত মনটো সন্তুষ্ট নহ'ল, গতিকে ভাইটিক ক'লোঁ যোৱা আৰু এক প্লেট লৈ আহা বুলি। আমি দুটা পূৰা খিচিৰি 2 প্লেট খালোঁ, পেট ভৰি গ'ল। তাৰপাছত খিচিৰিখিনি খাই অলপ ইফালে ভিডিঅ' কৰ বুলি ক'লোঁ, দেখা বুলি ক'লোঁ মানুহবিলাকক। ভাইটিক অলপ দেখালে, ময়ো অলপ খিচিৰি খাই ল'লোঁ। তাৰপাছত আমি অলপ ফুৰিবলৈ যাওঁ ক'লোঁ বাহিৰলৈ মানে আৰু এই ব্ৰিজৰ তলতে যাওঁ প্ৰথমতে বুলি ক'লোঁ। আৰু ভাইটিক ক'লোঁ পিছফালৰ পৰা ভিডিঅ' কৰি থাকা, মই আহি আছোঁ তললৈ। কিন্তু যেনেকৈ মই তললৈ গৈ আছোঁ, তলৰ যিটো খটখটি আছিল তললৈ যোৱা, সঁচাকৈ বহুত খাতাৰনাক আছিলে বে। মোক চাই ভয় লাগি গ'ল। আপোনালোকে আহিছে যদি গম পাব, কিন্তু মোক চাই ভয় লাগিলে। ইমান তললৈ ডাইৰেক্ট ভয় লাগিলেও যদি সাহস কৰি আৰু লাহে লাহে তললৈ নামি আহিছোঁ। আৰু ভয় লাগিছে, কোনোবাই পিছফালৰ পৰা ধাক্কা নিদিলে হ'ল আৰু। মই নমাৰ পাছত ভাইটিক ক'লোঁ মোবাইলটো দিয়া, মই অলপ ভিডিঅ' কৰোঁ বুলি। এইবাৰ ভাইটিক অলপ উঠাওঁ ভিডিঅ'ত, অলপ চাৰিওফালে দেখাই দিওঁ আপোনালোকৰ দৃশ্যটো কি ভিৰ আছিলে আজি। তললৈ নামি আৰু আমি ফটো চটো অলপ কেইটামান শ্বুট কৰিলোঁ। তাৰপাছত ভাবিলোঁ অলপ ভিডিঅ'টো কৰি লওঁ। ইফালে অলপ দেখাই দিছোঁ ভিডিঅ' কৰি। কি ধুনীয়া ধুনীয়া ছোৱালীবিলাক আহিছে চব। আৰু ভাইটিক ক'লোঁ মোৰ কেইটামান ফটো তোলা, এই বুলি মই পূৰা প'ষ্ট দি আছোঁ এইফালে চব। কিন্তু ভাইটিয়ে ভিডিঅ' কৰিবলৈ ব্যস্ত আছে। সি মোক কোৱাও নাই যে ফটো তুলিছে নে ভিডিঅ' কৰি আছে। মই ভাবিছোঁ ফটো তুলি আছে বুলি পূৰা প'ষ্ট দি আছোঁ, সি আকৌ ভিডিঅ'হে কৰি আছে। যি নহওক, ভিডিঅ' হৈ গ'ল যেতিয়া আপলোডে দি দিওঁ বুলি ক'লোঁ আৰু।
ফাইনেলি আৰু নিজকে অলপ দেখাই দিওঁ বুলি চেল্ফি কেমেৰাটো অলপ ল'লোঁ আৰু কেইটামান বস্তু ল'লোঁ আৰু ইয়াৰ পৰাই আৰু যাওঁ বুলি ভাবিলোঁ আৰু এতিয়া যাওঁ আমি আমাৰ স্কুটি লৈ কোনফালে থৈছোঁ আৰু ইয়াৰ পৰাই আমাৰ ব্লগটো শেষ কৰোঁ পাৰিলে লাইক আৰু কমেণ্ট এটা কৰি দিব লগতে শ্বেয়াৰো কৰি দিব ধন্যবাদ থাকিল সকলোলৈ হেভ এ গুড ডে